জুৰিয়াৰ মেলেকাধিং গাঁও পঞ্চায়তত একাংশ ৰাইজৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত PMAY আৱাস গৃহৰ ID বনোৱা কেন্দ্ৰ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। একাংশ জীৱিকা সখীয়ে চৰকাৰী আঁচনি দিব বুলি কৈ বহু লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ। জীৱিকা সখীৰ গাফিলতিৰ বাবে মেলেকাধিং মুকুন্দআটি গাঁও পঞ্চায়তৰ বহু লোকে PMAY ঘৰৰ পৰা বঞ্চিত হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ। কিন্তু সেই ধন লোৱাৰ পিছতো এতিয়ালৈকে বহু পৰিয়ালে ঘৰৰ সুবিধা পোৱা নাই। এই ঘটনাক স্থানীয় ৰাইজৰ মাজত সৃষ্টি কৰিছে এক তীব্ৰ ক্ষোভ। এই ক্ষেত্ৰত চৰকাৰ তথা জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে। আমি মেলাকাডিং মুকুন্দাআটি জিপিৰ ফালৰ পৰা কৈ আছো, যেহেতু দেখা গৈছে আমাৰ পঞ্চায়ত ইলেকশ্যনৰ আগতেই চৰকাৰী ফালৰ পৰা জিঅ'টেক কৰোৱা হৈছিল। PMAY ঘৰ আঁচনিৰ বিষয়ে জিঅ'টেক কৰা হৈছিল। সেই জিঅ'টেকত কিছুমান ব্যক্তি নিযুক্তি দিয়া হৈছিল, জীৱিকা সখী, গোটৰ CRP, এইবিলাক কিছুমান মাইকী মানুহক নিযুক্তি দিয়া হৈছিল। আমি দেখা পাইছোঁ এই নিযুক্তি দিয়াৰ পিছত সিহঁতে যিবিলাক কাম কৰিছে আমাৰ মেলাকাডিং মুকুন্দাআটি জিপিত এতিয়া আমাৰ একদম নীল গৈছে। সিহঁতে কামবিলাক সম্পূৰ্ণৰূপে কৰিব পৰা নাই বা কৰা নাই। তাৰপিছত আমি সিহঁতক কওঁ, আমি যেতিয়া ৰাইজবিলাক সিহঁতক সোধ-পোছ কৰোঁ, তেতিয়া আমাক কি কয় যে আমি কৰা নাই, কৰিছোঁ, এইটো আপোনালোকক হিচাপ কিয় দিব লাগে। কিমানক আমাৰ জনসংখ্যা আছে ধৰক 99% অহা নাই, 99% আমাৰ মেলাকাডিং জিপিত অহা নাই। এনেকুৱা ৱাৰ্ড আছে নীল গৈছে, জিৰো, একদম অহা নাই। সিহঁতক কিয় দিছিল চৰকাৰে? যে দুখীয়া মানুহৰ বা গৰীব দুখীয়া মানুহৰ যাতে এটা ঘৰ পায়, চৰকাৰী আঁচনিবিলাক ভালদৰে পায়, কিন্তু সিহঁতে এইবিলাক কাম কৰা নাই। সিহঁতে কৰিছে পইচাৰ খেল, সিহঁতে কৰিছে লুণ্ঠন ৰাজ, সিহঁতে কাম কৰিছে, ফটো মাৰিছে ঠিক, কিন্তু ছাবমিট কৰা নাই। সিহঁতে গাফিলতি কৰিছে। আৰু আমাৰ এতিয়া দেখা গৈছে আমাৰ এই পঞ্চায়তত মিনিমাম 30 কোটি টকা আমি চৰকাৰী অনুদানৰ পৰা বঞ্চিত হৈ আছোঁ। 3000 কোটি বহুত এটা ডাঙৰ এটা ঘোটালা কৰি দিছে। আৰু এই ঘোটালা কেতিয়াও সহ্য কৰিব পৰা নাই আমি, আৰু এই সহ্য নকৰোঁ। আমি মেলাকাডিং মুকুন্দাআটিৰ গোটেই ৰাইজৰ ফালৰ পৰা কৈ আছোঁ, একে বাক্যৰে কৈ আছোঁ, এই 3জন ব্যক্তিক অনতি পলমে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। আৰু চাকৰিৰ পৰা বৰখাস্ত কৰাৰ পিছত সিহঁতক জেল হাজতলৈ প্ৰেৰণ কৰি উচিত শাস্তি দিব লাগে। সখী এজনী, আনজনী হৈছে CRP, 3জনী আছিল। এই মানুহকেইটাক দুৰন্দৰকেইটা পইচা লৈছে, সময়ৰ কাৰণে লগে লগ ছাবমিট কৰা নাই বস্তুবিলাক। তাৰপিছত ছাইটবিলাক বন্ধ হৈ যোৱাৰ পিছত মানুহৰ কাম কৰিব পৰা নাই। আমি দেখা পাইছোঁ সিহঁতৰ বহুত গাফিলতি, আৰু সিহঁতৰ ভুলৰ কাৰণেই আজি এই দুখীয়া মানুহবিলাক বঞ্চিত হৈছে, চৰকাৰী আঁচনি পোৱা নাই। আমি নগাঁও DC মহোদয়ক অনুৰোধ জনাম, আমি ৰাইজৰ ফালৰ পৰা এটাই অনুৰোধ জনাম, DC মহোদয়, যদি প্ৰকৃততে আপোনাৰ ধৰক আঁচনিবিলাক ৰাইজক আপোনালোকে দিব খোজে, তেনেহ'লে ৰিঅ'পেনিং কৰক। আমাৰ এটাই অনুৰোধ, কাটৰ আহ্বান, মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া আৰু আমাৰ নগাঁও DC মহোদয়ক আমি এটাই অনুৰোধ জনাম ৰাইজৰ ফালৰ পৰা, যে আপোনালোকে এই ব্যৱস্থাটো আমাক আকৌ কৰি দিয়ক, যাতে ভাল মানুহ চাই দিয়ে। আৰু এই ব্যৱস্থা যদি নকৰে, তেনেহ'লে কিন্তু আমাৰ দুখীয়া মানুহবিলাক বঞ্চিত হৈ থাকিব। এইবিলাক কাম আমি ইয়াৰ পৰা মানে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিম। সেইকাৰণে আমি কাটৰ আহ্বান জনাইছোঁ, এইকেইটা মানুহক অতি সোনকালে এইকেইটা মানুহক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ এই পঞ্চায়তৰ বডিয়ে আৰু ৰাইজে মিলাই পেলাই একে মুখে আমি একে বাক্যৰে নগাঁও DC অফিচত আমি মেমৰেণ্ডাম দিম, আৰু আমি SP মহোদয়ক কেছ দিম, আৰু আমি আমাৰ BDO ছাৰকো আমি মেমৰেণ্ডাম দিম। নহয়, তাৰ পিছত কিন্তু গণ আন্দোলন হ'ব, আৰু ইয়াৰ পিছত কিন্তু আমি ক্ষান্ত নাথাকোঁ। এইটো লৈ আমি লাগি থাকিম। আমি প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিমেই, প্ৰাপ্য অধিকাৰ আদায় কৰিমেই। আৰু যেতিয়ালৈকে এই 3টা দুৰন্দৰ 3জনী যোনী গ্ৰেপ্তাৰ নহয়, তেতিয়ালৈকে আমাৰ কণ্ঠ কিন্তু ৰোধ কৰিব নোৱাৰে। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। সকল মানুহ মহিলাৰ সৈতে একত্ৰিত হৈছে। ইতিমধ্যে কৈ যোৱা ব্যক্তিৰ পৰা আমি সম্পূৰ্ণখিনি বুজি পাইছোঁ। আমাৰ এই দুখীয়া অঞ্চলৰ দুৰ্ভগীয়া মানুহখিনিৰ সুবিধাৰ্থে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যিটো চৰকাৰী নিয়ম নীতি আছিলে, আৰু নিয়ম অনুসাৰে যি কেইজনীক ব্যৱহাৰ কৰা হৈছিলে, যে জিঅ'টেক কৰাৰ কাৰণে তেওঁলোকে জিঅ'টেক কৰাত
বহুতৰে পৰা পইচা লোৱাটো এইটো চিৰসত্য কথা, চবেই প্ৰমাণ দিব। ইয়াত আমাৰ মহিলা মানুহখিনি উপস্থিত আছে, সকলোৰে পৰা পইচা লৈছে। পইচা লোৱাটো এটা স্বাভাৱিক কথা, আজিকালি পইচা নহ'লে একোৱেই নহয়। যিহেতুকে কিন্তু কামখিনি হ'ব লাগিছিল এই লেহেম গতিত, আৰু এই কামখিনি কৰাৰ কাৰণে এই কামখিনি সম্পূৰ্ণ নুঠাৰ কাৰণে আজি আমাৰ মেলেকানি মুখনাটী গাঁও পঞ্চায়তৰ সকলো মানুহখিনি এই আঁচনিৰ পৰা বঞ্চিত হৈছোঁ, এই আঁচনিৰ পৰা আমাৰ বিৰত হৈছোঁ। গতিকে মই আমাৰ উপায়ুক্ত মহোদয়লৈ বিনম্ৰ অনুৰোধ ৰাখিম, অথচ এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা, যিহেতুকে আমি মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কাৰণে নিউজ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ চেনেলৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাব বিচাৰিছোঁ যে এই মানুহখিনি কেনেকৈ উপকৃত হ'ব। নিশ্চয় এইটো তেখেতসকলৰ মাধ্যমেহে হ'ব, আমি জোৰ জুলুম কৰিলেও নহয়। গতিকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাতে আমাৰ এই সম্পূৰ্ণ কামখিনি আমি সমাধান কৰাত সুযোগ পাওঁ। আমাৰ উপায়ুক্ত মহোদয়ে যেন আমাক ইয়াত কি কৰিলে আমাৰ এই দুৰ্ভগীয়া মানুহখিনি উপকৃত হ'ব, আৰু যিকেইটা ধুৰন্ধৰে এই দুৰ্নীতি কৰিছে এওঁলোকক উচিত শাস্তি দিয়াৰ কাৰণে আমি নিউজ চেনেলৰ যোগেদি আমি উপায়ুক্ত মহোদয়ক কৰজোৰে অনুৰোধ ৰাখিছোঁ, এই ধুৰন্ধৰকেইটাক যিটো শাস্তিৰ উপযোগী সেই শাস্তি দি আমাৰ এই ৰাইজখিনিত যেন উপকৃত কৰে, এয়ে আমাৰ ক'বলগীয়া আছিল। এইখিনিয়ে পঞ্চায়তৰ আমাৰ মহিলা সমিতিৰ মামুদা আৰু খালেদা দুইজনৰ ওপৰত এইটো মহিলা সমিতিৰ দায়িত্ব আছিলে। আমাৰ মানুহবিলাক সকলো মানুহ গৰীব মানুহ, তাৰ পৰা মাহে মাহে আজি 9 বছৰ ধৰি মাহে মাহে মিটিং ৰাখি মাতি পেলাই সিহঁতে টকা পইচা লুণ্ঠন কৰে, আৰু আমাৰ কোনো কাম কৰা নাই। সিহঁতে এটাই কাম কৰিছে, যিটো কাম আমি বেকাৰী হ'ম, আমাৰ কাৰণে এটা লোন দৰ্শাই দিছিলে। সেই লোনটো লৈ আমাৰ মানুহ শান্তিত বাস কৰিব নোৱাৰে, আৰু আমাক আজি 9 বছৰ ধৰি এইটো সমিতিয়ে একো পইচা দিয়া নাই, লুণ্ঠন কৰি আছে, লুণ্ঠন কৰি আছে। 9 বছৰ ধৰি লুণ্ঠন কৰি লাষ্টত জিঅ' টেকৰ সিহঁতৰ ওপৰত কামটো দিয়া হৈছিলে। সেই জিঅ' টেকক আমাৰ দুখীয়া মানুহৰ পৰা 200ৰ পৰা 100, 100ৰ পৰা 400, 500 লৈছে, লৈ পেলাই সেইবিলাক কাম কৰা নাই। আমি কৰজোৰে অনুৰোধ ৰাখিছোঁ আমাৰ DC মহোদয়ৰ ওচৰত, আৰু আমাৰ এই ব্লকৰ বিডু চাহাবৰ ওচৰত আমি অনুৰোধ ৰাখিছোঁ, পৰম কৰি আমাৰ এইটো ন্যায় বিচাৰ হ'ব লাগিব। যদি এইটো ন্যায় বিচাৰ নহয়, তাহলে আমাৰ যিবিলাক মহিলা সমিতিৰ মানুহ আছে, মাইকী মানুহ, সেইবিলাকে আন্দোলন কৰি তাক ঘৰৰ পৰা উঠাই আনিব যদি বিচাৰ নহয়। আমি অনুৰোধ কৰিছোঁ, আমি হিমন্ত ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমাৰ এইটো উচিত বিচাৰ হ'ব লাগিবই।